মুগাৰে মহুৰা ঐ তাতোত কৈছে নে হৰৈ মাকো তাতোত কৈছে নে হৰ আমাৰে খেতি ঐ নেপাতি কেনে কৈ থাকো। অসম এখন কৃষি প্ৰধান ৰাজ্য আৰু আমিও সেইকাৰণে এই চিনেমা জাতীয় বিদ্যালয়ত পৰম্পৰা হিচাপে 2005 চনৰ পৰা ইয়াত খেতি কৰি থকা হৈছে আৰু এই কৃষি বিষয়টো আমাৰ অষ্টম শ্ৰেণীৰ পৰা অন্তৰ্ভুক্ত হৈছে। তেওঁলোককো আচলতে ক্লাছৰুমত আবদ্ধ নাৰাখি তেওঁলোকক বিভিন্ন ধৰণৰ খেতিসমূহো কৰোৱা হয় আৰু আজিও সেইকাৰণে একেধৰণে আমাৰ এই প্ৰতি বছৰে এনেকুৱা ৰোৱা পৰ্বটো কৰা হয়, তেনেকৈ ধান ৰোৱাৰ সময়ত ধান ৰোৱা পৰ্বটো কৰা হয়। তেওঁলোকক মনত আনন্দ দিবৰ বাবে আমি অকণমান সেইকাৰণে অকণমান ফূৰ্তি কৰিব বিচাৰিছোঁ আৰু সেইকাৰণে আৰু এটা বিহু গাব খুজিছোঁ। অ সৰু ফুল ফুল ফুলি আছে অ সৰু ফুল চিঙু চিঙু লাগে অ সৰু ফুল চিঙিব নোৱাৰো অ সৰু ফুল মনত বেজাৰ লাগে অ সৰু ফুল ফুল ফুলি আছে অ সৰু ফুল চিঙু চিঙু লাগে অ সৰু ফুল চিঙিব নোৱাৰো অ সৰু ফুল মনত বেজাৰ লাগে। প্ৰত্যেকবাৰে আগতে আমাৰ দাদা বাইদেউহঁতেও মানে এনেদৰে ভুই ৰুইছে বা ধান কাটিছে। মই ভাবোঁ যে প্ৰত্যেকখন বিদ্যালয়তে এনেকুৱা এটা পৰম্পৰা থাকিব লাগে, তেতিয়াহ'লে আমাৰ আমি অসম হৈছে এখন কৃষিমাতৃক ৰাজ্য, তেতিয়া মানে প্ৰত্যেকেই সেই কৃষিৰ কথা জানিব পাৰিব আৰু আমাৰ বিদ্যালয়তে যাতে প্ৰত্যেকখন বিদ্যালয়তে এই ব্যৱস্থাটো কৰে সেইটো মই অনুৰোধ জনাইছোঁ। আমাৰ আনকি অষ্টম শ্ৰেণীত কৃষিৰ শ্ৰেণীও আছিলে, তাৰ পৰা আমি বহুত কথা জানিব পাৰিলোঁ আৰু খেতি কৰাটো আমাৰ নতুন প্ৰজন্মই জানিব লাগিব যে খেতি কৰাটো কোনো লাজৰ কথা নহয়। আজিকালি বহুতে ভাবে যে খেতি কৰাটো লাজৰ কথা, কিন্তু নহয়, আমি খেতি কৰিলেহে খাবলৈ পাম আৰু সেইটো কাৰণে আমি সকলোৱে খেতি কৰাটো জানিব লাগিব। আৰু আমি খাদ্যবস্তু আচলতে বহুতে নষ্ট কৰে, আমি এতিয়া ৰুইছোঁ গম পাইছোঁ যে কিমান কষ্ট সেই খাদ্যবস্তু উৎপাদন কৰিবলৈ, সেয়েহে আমি সেই খাদ্যবস্তুৰ মূল্যও গম পাইছোঁ। আৰু মই অনুৰোধ জনাওঁ যে প্ৰত্যেকখন বিদ্যালয়তে যাতে এনেকুৱা এটা ব্যৱস্থা কৰে আৰু আমাৰ বিদ্যালয়ত কৰাৰ বাবে মই আমাৰ অধ্যক্ষ আৰু সঞ্চালক দিব্যজ্যোতি শৰ্মাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আগলৈও যাতে এই পৰম্পৰা চলি থাকে। Do not forget to like, share and subscribe to the Assam Tribune.